2 দিনৰ আৰক্ষীৰ জিম্মালৈ লোৱা হৈছে নন্দিনী কাশ্যপক। অধিবক্তাই কি ক'লে জানো আহক। নন্দিনী কাশ্যপক 2 দিনৰ বাবে আৰক্ষীয়ে জিম্মালৈ প্ৰেৰণৰ পাছতে অধিবক্তাৰ ডাঙৰ মন্তব্য। 3টাকৈ ধাৰাত গোচৰ চলিব নন্দিনীৰ বিৰুদ্ধে। ভাৰতীয় ন্যায় সংহিতাৰ 105(2)(125)(b) আৰু 281 জামিনযোগ্য ধাৰাত চলিব তদন্ত প্ৰক্ৰিয়া। 3টা ধাৰাৰ ভিতৰত BNSৰ 105 ধাৰাটো জামিনবিহীন দ্ৰুতগতি আৰু অকৰ্তৃত্বশীলভাৱে বাহন চলোৱাৰ অভিযোগ নন্দিনীৰ বিৰুদ্ধে। দোষী সাব্যস্ত হলে কমেও 5 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে বুলি মন্তব্য চৰকাৰী অধিবক্তাৰ। নন্দিনীৰ হৈ যুক্তি আগবঢ়াই অধিবক্তা আৰশাদ চৌধুৰীয়ে। ইফালে চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়াই প্ৰদীপ কোঁৱৰে। নন্দিনী কাশ্যপক 2 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণৰ পাছতে অধিবক্তাৰ ইয়াৰ ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত সংখ্যালঘু। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। নিশা আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত হৈছে সংখ্যালঘু। সভাৰ মাজতে লাইট বন্ধ কৰি মোবাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদ। যিমানেই উচ্ছেদ চলিব সিমানেই আমছুৱে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ। বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আমছুৰ শপত গ্ৰহণ অনুষ্ঠান। নিশা আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত হৈছে সংখ্যালঘু। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ক্ৰমাৎ ইজৰাইলৰ 22 বিপদ। ইজৰাইলৰ বিৰুদ্ধে গৈ একগোট হৈ 14খনকৈ ৰাষ্ট্ৰৰ ডাঙৰ সিদ্ধান্ত। যুদ্ধৰ মাজতে ক্ৰমাৎ বিপদ পাইছে ইজৰাইলৰ বিৰুদ্ধে গৈ একগোট 14খনকৈ ৰাষ্ট্ৰ। পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিয়াৰ পক্ষত ৰাষ্ট্ৰকেইখন। গাজাৰ যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাবাসীক উদ্ধাৰৰ বাবে তৎপৰতা। পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিয়াৰ পক্ষত ফ্ৰান্স আৰু স্পেইন। একে সিদ্ধান্তত সহমত প্ৰকাশ কানাডা, পৰ্তুগাল, অষ্ট্ৰেলিয়াও। গাজাত হামাছৰ সৈতে যুদ্ধ বন্ধ কৰিব লাগিব ইজৰাইলে, অন্যথা পেলেষ্টাইনক দিয়া হ'ব সুকীয়া দেশৰ মান্যতা। এক প্ৰকাৰ ইজৰাইলক শেষ সকিয়নি 14খনকৈ দেশৰ। ইতিমধ্যে পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিয়াৰ কথা ঘোষণা ফ্ৰান্সৰ। ছেপ্টেম্বৰত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই আনুষ্ঠানিক ঘোষণা কৰাৰ কথা। ফৰাচী ৰাষ্ট্ৰপতিৰ এই ঘোষণাক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। যুদ্ধৰ মাজতে ক্ৰমাৎ বিপদ বাঢ়িছে ইজৰাইলৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদ হ'বলগীয়া আৰু এটা পৰিয়াললৈ সকাহ। ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। উচ্ছেদ হ'বলগীয়া আৰু এটা পৰিয়াললৈ সকাহ। উচ্ছেদ অভিযানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ। উইয়াম ঘাটৰ আৰু এটা পৰিয়ালক কৰিব নোৱাৰিব উচ্ছেদ। 7 আগষ্টলৈকে উচ্ছেদ কৰিব নোৱাৰিব পৰিয়ালটোক। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়। উচ্ছেদ হ'বলগীয়া আৰু এটা পৰিয়াললৈ সকাহ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। সীমান্তত পুনৰ ভাৰতীয় সেনাৰ সৈতে সকাহ ঘটনা। সীমান্তত শ্বহীদ হ'ল 2গৰাকীকৈ ভাৰতীয় সেনা বিষয়া। ভাৰতীয় সেনাৰ বাহনত খহি পৰিল প্ৰকাণ্ড পাহাৰ। পাহাৰৰ শিল মাটি খহি পৰাত পোত গ'ল সেনাৰ বাহন। 2গৰাকীকৈ বিষয়া শ্বহীদ হোৱাৰ বিপৰীতে আন 3 বিষয়া আঘাতপ্ৰাপ্ত হৈছে। আহত ভাৰতীয় সেনা বিষয়া 3জনক হাস্পতালত ভৰ্তি কৰা হৈছে। বিশেষ অনুশীলনৰ বাবে ৰাওনা হৈছিল ভাৰতীয় সেনাৰ দল। তেনে সময়তে ভাৰতীয় সেনাৰ বাহনত খহি পৰিল পাহাৰ। লাডাখৰ গালৱান চাৰবাগ এলেকাত এই ভয়ংকৰ ঘটনা। পুনৰ ভাৰতীয় সেনাৰ সৈতে সকাহ ঘটনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। দুৰ্বৃত্তই কাণ কাটিলে আমছু কৰ্মীৰ। ধিঙত আমছু কৰ্মীৰে ভয়ংকৰ কাণ্ড। জোৱাৰীয়ে কাণ কাটিলে আমছু কৰ্মীৰ। ধিঙৰ মোৱামাৰীত আমছু কৰ্মীৰে চাঞ্চল্যকৰ ঘটনা। জোৱাৰীৰ আক্ৰমণত আহত হৈছে কেইবাজনো আমছু কৰ্মী। মোৱামাৰীত দীৰ্ঘদিন ধৰি চলি আছিল জুৱা ড্ৰাগছৰ বেহা। জুৱা খেল ভাঙিবলৈ যোৱা আমছু কৰ্মীক দলবদ্ধ আক্ৰমণ। আলহাজুৰ ৰহমানক উপৰ্যুপৰি আক্ৰমণ কৰিলে জোৱাৰীয়ে। জোকা অস্ত্ৰৰেও আলহাজুৰ ৰহমানক আঘাত কৰে জোৱাৰীয়ে। ধিং আৰক্ষীৰ অনুমতিতেই জুৱা খেল চলি থকাৰ অভিযোগ। 30টা দুৰ্বৃত্তৰ বিৰুদ্ধে ধিং থানাত এজাহাৰ দাখিল আমছুৰ। আমছু কৰ্মীক আক্ৰমণ কৰাৰ ঘটনাক লৈ ধিঙত তীব্ৰ উত্তেজনা। জোৱাৰীয়ে কাণ কাটিলে আমছু কৰ্মী।